অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিৰ এছটি মৰ্যাদা প্ৰদান কৰা। অসম ভূমি অধিগ্ৰহণ আইন 1886 10 অধ্যায়ৰ মতে আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান কৰা। আদিবাসী জনগোষ্ঠীৰ ওৰাং, চাওতাল, মুণ্ডা, খাৰিয়া, উৰিয়া, গড়, ভূমিজ ইত্যাদি জাতীয় উপজাতিক শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা আদি বিভিন্ন দাবীত আজি চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ উদ্যোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি চাকাৰিয়া চৰণীয়ে 2026 চনৰ নিৰ্বাচনৰ আগতে আদিবাসীসকলক জনজাতিকৰণ কৰাৰ লগতে খিলঞ্জীয়া ভূমিপুত্ৰ চাওতাল জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু চাহ বাগিচাত কৰ্মৰত আদিবাসী জনগোষ্ঠীৰ শ্ৰমিকসকলক ভাৰতীয় আইন অনুসৰি ন্যূনতম মজুৰি 551 টকাকৈ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। কাৰ্যসূচীতে আছাৰ জিলা সভাপতিগৰাকীয়ে শাসনাধীষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপি দলক প্ৰতাৰক দল বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ কয় যে অসমত কংগ্ৰেছ দলক যিদৰে বিদায় দিয়া হৈছিল আদিবাসীসকলৰ সমস্যাসমূহ সমাধান নকৰিলে বিজেপি চৰকাৰকো আগন্তুক 2026 চনৰ নিৰ্বাচনত বিদায় দিয়াৰ বাবে আদিবাসীসকল প্ৰস্তুত হৈ আছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়। ধৰ্মঘট কাৰ্যসূচীতেই তেওঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়োকো সমালোচনা কৰে আছাৰ জিলা সভাপতি চাকাৰিয়া চৰণে। তেওঁ কৈছে বিটিআৰত আদিবাসীসকলক ভূমিপট্টা দিয়াৰ কথা আছিল যদিও আদিবাসী জনগোষ্ঠীৰ লোকসকলক একাষৰীয়া কৰি কিছু সংখ্যক লোকক ভূমিপট্টা প্ৰদান কৰি থকা হৈছে, যিটো আদিবাসীসকলে সহজভাৱে ল'ব পৰা নাই বুলি উল্লেখ কৰি বিটিআৰ নিৰ্বাচনৰ আগতে আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰাৰ বাবে আহ্বান জনাই। অন্যথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োকো আদিবাসী ছাত্ৰ সন্থাই উচিত শিক্ষা দিয়াৰ বাবে প্ৰস্তুত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। আজি সমগ্ৰ অসমতে আছাৰ নেতৃত্বত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ আৰু এইকাৰণে কৰিবলৈ লৈছোঁ যে আমি মূলতঃ 4টা দাবী লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথমতে জনজাতিকৰণ, দ্বিতীয়তে লেণ্ড পাট্টা, তৃতীয়তে আমাৰ যিখিনি সঠিক পৰিচয় পত্ৰ আৰু চতুৰ্থতে যিসকল আমাৰ আদিবাসী ভাই তেখেতসকলে বাগানত কাম কৰে তেখেতসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা। আজি অসম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিলে, তেখেতসকলে আমাক জনজাতিকৰণৰ নামত বিভিন্ন ঠগ প্ৰবঞ্চনা কৰিলে আৰু আমি এইখিনি অসম চৰকাৰক কিয় দিব বিচাৰিম যে যোৱা 2016 চনত যেনেকৈ অসমৰ পৰা কংগ্ৰেছ চৰকাৰক বিদায় দিয়া হ'ল, আজি আদিবাসীসকলে আমি ভিতৰি আমি প্ৰস্তুত হৈছোঁ। যদি 26ৰ ভিতৰত আমাক এছটিকৰণ নকৰে, জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি কংগ্ৰেছক যেনেকৈ বিদায় দিয়া হৈছিল, ইয়াত আদিবাসীসকলৰ যথেষ্ট অৱদান আছে। কংগ্ৰেছ চৰকাৰ অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত অনাগত দিনত যদি 26ৰ আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে কংগ্ৰেছৰ দৰে বিজেপিকো অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই প্ৰস্তুত হৈছে। দ্বিতীয়তে আমাক যিহেতু বিটিআৰ লেভেলতো মাটিৰ যিটো পাট্টা দিয়াৰ কথা আছিলে আৰু 1886 যিটো সংবিধানৰ 10 নং চেপ্টাৰ অনুযায়ী আমি যিহেতু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত আৰু সুৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত হিচাপে আমি সমগ্ৰ অসমতে বা বিটিআৰ লেভেলতো আদিবাসীসকল মাটিৰ পট্টা পাব লাগে। কিন্তু আজি দেখিবলৈ পালোঁ প্ৰমোদ বড়ো চৰকাৰখনেও আজিলৈকে আমাক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰিলে। হয়তো দুই এজনক তেনেকেই মানে বাছি দি আছে, কিন্তু আমি নাজানো কি কাৰণে তেখেতসকলে এই পাৰ্চিয়েলিটি এতিয়া কৰি আছে। কিন্তু আমাৰ দাবী অনতি পলমে যিহেতু বিটিআৰ নিৰ্বাচন সমাগত, বিটিআৰ নিৰ্বাচনৰ আগে তেখেতসকলে আমাক মাটিৰ পট্টা দিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে প্ৰমোদ বড়োকো উচিত শিক্ষা দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তৃতীয়তে অসম চৰকাৰে আমাক আদিবাসীসকলক বাৰম্বাৰে চাহ জনগোষ্ঠীৰ নামাকৰণ দি আছে, চাহ জনগোষ্ঠী বুলি আমাক নামাকৰণ কৰি আছে। আমি অসম চৰকাৰৰ লগত আছাৰ কেন্দ্ৰীয় সজাতি দল কেইবাবাৰ বৈঠকত বহিছিল যদিও চৰকাৰে এই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিল আজিলৈকে পদক্ষেপ দেখিবলৈ আমি নাপালোঁ। তেখেতসকলে বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি আছে আৰু তেখেতসকলে অন্তিম পৰ্যায় পৰ্যন্ত তেখেতসকলে আদিবাসীসকলক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি দাবী জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে আদিবাসীসকল যেনেকৈ চাওতাল, উৰা, মুণ্ডা, গড়, খাৰিয়া, ভূমিজ তেখেতসকল নিজা উপজাতিৰ
যেনেকি মানে পৰিচয় পাব লাগে সেইমতে পৰিচয় দিব লাগে সাঁওতালসকলক সাঁওতাল হিচাপে পৰিচয় পাব লাগে উৰাওসকলে উৰাও হিচাপে পৰিচয় পাব লাগে মুণ্ডাসকলে মুণ্ডা হিচাপে পৰিচয় পাব লাগে কিন্তু সমগ্ৰ জাতিটোক তেখেতসকলে চাহ জনগোষ্ঠী হিচাপে বনাই আছে আৰু ইয়াত আমি এটাই তেখেতসকলৰ ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো তেখেতসকলে আমাক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে য'ত নেকি চাহ জনগোষ্ঠীসকলৰ কোনো তেনেকুৱা বৈশিষ্ট্য নাই য'ত মানে তেখেতসকলে এছটিৰ দাবী কৰিব পাৰে বা অন্যান্য মৌলিক অধিকাৰ লাভ কৰিব পাৰে কিন্তু অসম চৰকাৰৰ এই কুটিল ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছো আৰু 26ৰ আগে আগে লগতে BTC নিৰ্বাচন যেহেতু সমাগত এই BTR নিৰ্বাচনৰ আগে আগে অসম চৰকাৰে আমাৰ যিখিনি পৰিচয় পত্ৰৰ সংশোধন কৰাৰ ক্ষেত্ৰত যাতে অনতিপলমে দায়িত্ব লয় এইখিনি আমাৰ দাবী থাকিব লগতে চতুৰ্থতে আমাৰ যেহেতু দাবী আছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আজি সমগ্ৰ অসমতে চাহ বাগিচাবিলাকত আমাৰ আদিবাসী উৰামুণ্ডা কিছুমান জায়গাত সাঁওতালসকলেও আছে বাগান এলেকাত তেখেতসকলক যিখিনি কামৰ বিনিময়ত যিখিনি হাজিৰা পাই আছে অতি ন্যূনতম আৰু আমি দাবী জনাইছো যে সমগ্ৰ ভাৰতবৰ্ষত যিখিনি মানে আইন হিচাপে যিখিনি মজুৰি পাব লাগে 551 টকা এই 551 টকা চৰকাৰে আমাৰ আদিবাসীসকলক প্ৰদান কৰিব লাগে